গুৰেশ্বৰৰ কদমগুৰিত বীৰ নীলেশ্বৰ ব্ৰহ্মমঞ্চ মুকলি। কদমগুৰি বাথৌ থানচালিত নিৰ্মাণ কৰি উলিওৱা মঞ্চখন মুকলি কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য দাওবৈচা বড়োই। বাথৌ মন্দিৰৰ ৰাইজৰ উপস্থিতিত মঞ্চখন ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে তেওঁ। চৰকাৰৰ সাংস্কৃতিক বিভাগৰ 2023-24 বৰ্ষৰ SOPD পুঁজিৰ অধীনত নিৰ্মাণ কৰি উলিয়াইছিল মঞ্চখন। ইপিনে অনুষ্ঠানত বিটিআৰৰ সাংস্কৃতিক বিভাগৰ কাৰ্যবাহী সদস্য দাওবৈচা বড়োৰ সৈতে উপস্থিত থাকে স্থানীয় তথা বিটিআৰৰ গুৰেশ্বৰৰ পৰিষদীয় সমষ্টিৰ MCLA পবিত্ৰ কুমাৰ বড়োৰ লগতে UPPL দলৰ নেতাকৰ্মীৰ উপৰি স্থানীয় ৰাইজ। আজি আমি গড়েশ্বৰ সমষ্টিৰ অন্তৰ্গত আমাৰ বালাহাটী VCDCৰ অন্তৰ্গত কদমগুৰি গাঁৱত আমাৰ যোৱা বছৰ 2023 বৰ্ষৰ SOPD বাজেটৰ যোগেদি আমি কালচাৰৰ ষ্টেজ ইয়াত বনাইছিলোঁ, যিটো কালচাৰ ষ্টেজ আমি মডেল এষ্টিমেটত বনাইছোঁ জেহেলাও নীলেশ্বৰ ব্ৰহ্ম বুলি 10 লাখ টকাৰ। এইটো আজি আমাৰ স্থানীয় MCLA সন্মানীয় পবিত্ৰ বড়ো ডাঙৰীয়া আৰু মই আনুষ্ঠানিকভাৱে ৰাইজৰ কাৰণে আমি উদ্বোধন কৰি দিছোঁ। আৰু আমি আশা ৰাখিছোঁ এই মঞ্চৰ দ্বাৰা এই কদমগুৰি গাঁৱৰ সকলো ৰাইজৰ উপকৃত হ'ব। বিভিন্ন সভা কমিটি পাতে, বছৰত এবাৰ হ'লেও বিহু ফাংচন পাতে, আৰু তাৰ বাদেও গাঁৱৰ সৰু সুৰা মিটিংবিলাকত তেখেতসকলে সেই ষ্টেজখন ব্যৱহাৰ কৰিব পাৰিব আৰু বিশ্বাস কৰিছোঁ সেই ষ্টেজৰ দ্বাৰা তেখেতসকলৰ যথেষ্টখিনি উপকৃত হ'ব। মইতো ভাল চৰ্চাহে শুনিছোঁ, হৈ যোৱা নাই, কোনটো কৈছোঁ মই ধৰিব। 133rd ডুৰাণ্ড কাপ, সেইটো এছিয়া মহাদেশৰ আটাইতকৈ পুৰণা অল্ডেষ্ট টুৰ্ণামেণ্ট অফ দ্য এছিয়া আৰু চবতকৈ ডাঙৰ টুৰ্ণামেণ্ট ভাৰতবৰ্ষৰ, যিটো 1888ৰ পৰা চলি আছে। এই খেলটো কণ্টিনিউ আমি 2 বছৰ বা 2 বাৰ পাতিব পৰাটোৱে আটাইতকৈ ডাঙৰ কথা। আমি নিচিনা সৰু কাউন্সিলৰ মানে ফাইনেন্সিয়েল উইক এটা কাউন্সিলে এই ডুৰাণ্ড কাপ নিচিনা সেই কাপটো পাতিব পৰাটোৱে খুব ডাঙৰ কথা। আৰু তাত যি ক্ৰেডিট, সেই ক্ৰেডিট আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া, তেখেতক আমি দিব লাগিব। আৰু আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতকো আমি সন্মান জনাব লাগিব, কাৰণ তেখেতৰ তাত গ্ৰীণ ছিগনেল আছে, তেখেতৰ নহ'লে এইটোও নহ'ল হয়। আৰু ভাৰতীয় সেনাবাহিনী, তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তেখেতসকলে যোৱা বছৰ যি খেল পাতিছিলোঁ সেইটো সন্তুষ্ট হৈ ছেকেণ্ড টাইমৰ কাৰণে আমাক সেইটো পাতিব দিয়াটো। বিটিআৰত BJP আৰু APP ফাট মিলিছে নেকি? কাৰণ গুৱাহাটীৰ নিচিনা ঠাইত BJP যোগদান হ'ব পাতিছে বিটিআৰৰ। এইটো ৰাজনীতি দলে নিজৰ কাম নিজে কৰিবই, এইটো ফাট মেলা বুলি এইটো কোনো কাৰণ নাই। আমি অটল আছোঁ, আমি কাম কৰি আছোঁ। UPPLও যোগদান কৰি আছে, BJPও যোগদান কৰি আছে। সেইটো ৰাজনীতি নিজৰ কাম কৰিবই। কোনো ৰাজনীতি দলে কোনো ৰাজনৈতিক দলৰ কাৰণে কাম কৰি নিদিয়ে। নিজৰ ৰাজনীতি দল নিজৰ স্থিতি নিজৰ শক্তিশালী সেইটো কৰিবই। সেইটো বন্ধুত্বত বা এলায়েন্সত কিবা প্ৰভাৱ পৰিব সেইটো আমি নাভাবোঁ। যি সময়ত বিটিআৰৰ এই BJPৰ ইয়াংসকলে খেলত থাকিব লাগিছিল, ডুৰাণ্ড কাপত খাব লাগিছিল, তেওঁলোকে গুৱাহাটীত আছে গৈ। যিসকলে সময় পাইছে তেওঁলোকে গৈছে। আছেতো আমাৰ MCLAও আছে, BJPৰে হওক UPPLে হওক, BPFৰো তাত খেল চাবলৈ গৈছে। কাৰণ স্পৰ্টছটো পলিটিক্স আমি কৰিব নোৱাৰে। স্পৰ্টছ আৰু কালচাৰটো সেইটো এই দুটা বস্তু মানে ৰাজনীতি আমি কৰিব নোৱাৰোঁ। তাত অসমৰ MLA বিলাকো আছিলে, আৰু মন্ত্ৰীসকল আহিব নোৱাৰা এটা কাৰণ হ'ল যোৱাকালি বা ডুৰাণ্ড কাপ হোৱাৰ দিনা বা 30 জুলাইত অসমৰ নতুন ৰাজ্যপালৰ শপত গ্ৰহণ আছিলে, তাত অংশগ্ৰহণ কৰিছে। তাত আমাৰ বিটিআৰৰ পৰা কেবিনেট মন্ত্ৰী পোৱা সন্মানীয় UG ব্ৰহ্ম ডাঙৰীয়াও উপস্থিত থাকিব পৰা নাই, কাৰণ ৰাজ্যপালৰ যিটো শপত গ্ৰহণ থাকিব, তাততো চবেই থাকিব লাগিব। গতিকে সেইটো কাৰণে থকা নাই। আমি নিশ্চয় আশা কৰিছোঁ আৰু আমাৰ খেল চলি থাকিব। আৰু অহা 21 তাৰিখত আগষ্টৰ 21 তাৰিখত আমাৰ কোৱাৰ্টাৰ ফাইনেল যিহেতু হ'ব, কোৱাৰ্টাৰ ফাইনেল নিশ্চয় তেওঁলোকে থাকিব। কি ক'ব যে সংবাদ প্ৰচাৰ হৈছে, এই ক্ষেত্ৰত কি ক'ব? আমাৰতো ক'বলগীয়া নাই, আমি কাম কৰিমেই। আমাৰ UPPL হিচাপে দল আমাৰ শক্তিশালী, 2015 চনত গঠন কৰা দল। আমি বিটিআৰত চৰকাৰ চলাইছোঁ, অসম চৰকাৰৰ লগতো এলায়েন্সত আছোঁ। 2জন MP আমি পালোঁ, ৰাজ্যসভা আৰু লোকসভা, আৰু MLA আমাৰ আছে। গতিকে আমাৰ দল দুৰ্বল নহয়। এতিয়া বহুত মানুহে চৰ্চা কৰিছে যে BJPত বহুত যোগদান কৰিছে, তাৰ কাৰণে UPPL দুৰ্বল হ'ব। সেইটো উল্টা প্ৰচাৰ হৈ আছে, কাৰণ BJPত UPPLৰ মানুহ যোগদান হোৱা নাই নহয়।
বিজেপিটো BPF-ৰহে যোগদান কৰি আছে গতিকে বিজেপিত UPPL-ৰ মানুহ যোগদান কৰিলে তাত ক'বলগীয়া আছিলে কিন্তু বিজেপিটো UPPL-ৰ মানুহ যোগদান কৰা নাই বিজেপিত BPF-ৰ মানুহে যোগদান কৰিছে গতিকে তাত BPF-হে দুৰ্বল হৈছে UPPL দুৰ্বল হোৱা নাই তেওঁ প্ৰমাণ কৰি দিয়ক কোনটো দিশত মানে দুৰ্নীতি হৈছে কোনটো ডিপাৰ্টমেণ্টত বা কোনটো ইভেণ্টত বা কোনটো ছাবজেক্টত খাদ্যত হৈছে না ফিল্ড বনোৱাত হৈছে না টিমক দিয়াত হৈছে কোনটো হেৰিত দুৰ্নীতি হৈছে তেওঁ দেখাই দিয়ক আমি হিচাপ বিচাৰোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দৈজিং ফেষ্টিভেল পাতিছিলে তেতিয়া কি এচিভমেণ্ট পাইছিলে আমিও সেইটো হিচাপ বিচাৰিব পাৰোঁ এইটো আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTR-ৰ শান্তি ঘূৰি আহিছে তাৰ বাবে ইয়াত ISPL বুলি নহয় দুৰণ কাপ বুলি নহয় ইয়াত নলেজ ফেষ্টিভেল হৈ গৈছে লিটাৰেচাৰ ফেষ্টিভেল হৈ গৈছে এছিয়ান খো ইয়াত খেল হৈ গৈছে তো ডাঙৰ ডাঙৰ ইভেণ্টবিলাক ইয়াত হৈ আছে গতিকে কিবা এটা ইভেণ্ট পাতিলেতো খৰচাটো আহিবই ইতিমধ্যে তো সেই খৰচা কৰাটো যে কিবা দুৰ্নীতি বা কাৰোবাৰ পকেটত সোমাব সেইটো মই নাভাবোঁ